Hello students, মই আজি তোমালোকক ক্লাছ 10 ৰ যোনটো ৰিভিজন চেপ্টাৰ আছে তাৰ মানে যোনটো পাৰ্ট 2 ৰ 2 নম্বৰটো আছে হেতু আছে তোমাৰ ঘন আৰু ঘন মূল তো এই চেপ্টাৰটোৰ কিছু আভাস দিবলৈ ওলাইছো এতিয়া ঘন আৰু ঘনমূল যেনেকৈ আমি আগৰ ক্লাছ 2 ত পঢ়িছিলো কি কিউব এণ্ড কিউব ৰুট মানে কি বৰ্গ আৰু বৰ্গমূল ঠিক তেনেদৰে this is not a cube, this is square and square root যেনেকৈ পঢ়িছিলো এই চেপ্টাৰটোত আমি পঢ়িম কিউব এণ্ড কিউব ৰুট এতিয়া যেনেকৈ সাপোজ একৰ যেতিয়া মানে আমি সাপোজ যেতিয়া এটা বস্তুৰ ঘন ওলাম এটা ঘন মানে কি তিনটা পূৰণ কৰিব লাগিব সাপোজ আমি যদি 1 কিউব কৰো মানে কি 1 তিনটা তেনেকৈ 2 কিউব কৰিলে কি 2 পূৰণ 2 মানে কিমান পালো 8 এতিয়া মই কি কৈছিলো আগৰ ক্লাছটোৰ নিচিনা যে 2 ৰ ঘন হৈছে 8 এটো হৈছে ঘন কিন্তু 8 ৰ ঘনমূল হৈছে আকৌ 2 ঘন মূল হল এখিনি হৈছে বেসিক কনসেপ্ট বুজি পালো এতিয়া মই তোমালোকক কেইটামান কিউব লিখি দিছো suppose this is number and this is ঘন মানে কিউব এতিয়া 1 ৰ ঘন 1 নিজে 2 ৰ ঘন 8 3 ৰ ঘন 27 4 ৰ ঘন 64 5 ৰ ঘন 125 6 ৰ ঘন 216 7 ৰ ঘন 343 8 ৰ ঘন 512 9 ৰ ঘন কিমান 729 10 ৰ ঘন কিমান 1000 খাদ্যহতে তোমালোকে এই 10টা মনত ৰাখি থোৱাটো অতি জৰুৰী বুজি পালো এখিনিলৈকে বুজি পালো ঘন কি হয় আৰু ঘনমূল কি হয় বুজি পালো সকলো এখিনি বস্তু ওকে এতিয়া আমি এক্সাৰসাইজলৈকে আগবাঢ়িম এখিনি মই আপ কৰি দিছো ওকে এতিয়া আমি কৰিম এক্সাৰসাইজ R.3 এতিয়া R3 যোনটো প্ৰথম চাম এটোত কৈছে যে কোনবোৰ ঘন হয় এণ্ড কোনবোৰ ঘনমূল নহয় যোনটো 1 টো আছে কি 3 7 5 7 এটো কোনো সংখ্যাৰ ঘনমূল নহয় তোমালোকে সলভ কৰি চাব পাৰা নহলে হে কৰিব এটা সলভ কেনেকৈ কৰিবা ঘনমূল যে নহয় হেতু গম পাবলে ওকে সলভ কৰা এটা টেকনিক বুজাই দিছো এতিয়া আমি যে 1 ৰ পৰা 10 লৈ লিখিছিলো 1 ৰ পৰা 10 লৈ লিখিছিলো মই তাৰ আগতে মই এটা কনসেপ্ট বুজাই লওঁ মানে এনেকুৱা সংখ্যা চাব লাগিব যোন তিনটা পূৰণ কৰিলে এটো সংখ্যা পাও তো মেইন টেকনিক যদি হেনেকে টেকনিক নোৱাৰা এনেকে চাবা
এইটো আছে আমাৰ যদি তেনেকৈ নোৱাৰা ডাইৰেক্টলি হৰণ কৰি চাব পাৰা এতিয়া হৰণ কেনেকৈ কৰিবা এতিয়া 3757 3757 এতিয়া 3757 কিহেদি হৰণ যাব 3757 পাৰ্চেল যাব নাযায় 3 যাব 7ও নাযায় 9ও নাযায় চোৱা 3757 অকল 13ৰে যায় নেক্সট কিমান আহিল 289 এতিয়া 289 কিহে যাব 3ৰে নাযায় 9ৰে যাব নেকি 7ৰে যাব নেকি এতিয়া 289 এনেকুৱা সংখ্যা যিটো সংখ্যা কিহৰেও হৰণ নাযায় কোনো সংখ্যাৰে হৰণ নাযায় তো এইটো এটা ঘনমূল নহয় মানে ছুটি পদ্ধতিত হৰণ কৰিও আমি ওলাব পাৰোঁ দিছ ইজ দ্য ফাৰ্ষ্ট মেথড এতিয়া তাৰে আমি 2 নম্বৰ অংকটো চাম 2 নম্বৰ অংকটো দিছে কিমান 3375 এইটো চাবা এইটো মই কেনেকৈ ওলাম 3375 যদি আমি ছুটি বৰ্গ মানে ছুটি হৰণ কৰোঁ 3375 হ'ল 3375 যদি 5ৰে কাটো কিমান হ'ব 675 হ'ল নেক্সট এগেইন যদি 5ৰে কাটো 135 নেক্সট এগেইন যদি 5ৰে কাটো এইটো হ'ল 27 এবাৰ 3ৰে 9 বাৰ 3ৰে 3 বাৰ মানে কি পালোঁ 3375 মানে পালোঁ আমি 5 পূৰণ 5 পূৰণ 5 পূৰণ 3 পূৰণ 3 পূৰণ 3 মানে কি পালোঁ 5 কিউব এণ্ড 3 কিউব মানে কিমান হ'ল ইয়াৰ ঘনমূল কিমান হ'ব হ'লে ইয়াৰ ঘনমূল হ'ব এই দুটা নাম্বাৰ 15 মানে 15 তিনিটা পূৰণ কৰিলে আমি এইটো সংখ্যা পাওঁ বুজি পালোঁ এইখিনিলৈকে সকলোৱে বুজি পাইছানে এইখিনিলৈকে সকলোৱে বুজি পাইছানে এতিয়া তোমালোকে তাৰে নেক্সট যোনকেইটা আছে সেইকেইটা কৰি কেনে মোৰ কমেণ্ট ছেকশ্যনত জনাই দিবা 3 আৰু 4টো হ'ল এতিয়া মই নেক্সট কুৱেশ্যনলৈকে আগবাঢ়িছোঁ এইটো কুৱেশ্যন ৰাফ কৰি দিছোঁ নেক্সটটো ওলাব দিছে ঘনমূল নেক্সটটো ওলাব দিছে ঘন 19ৰ ছাপ'জ মানে কি আমি 19ৰ কিউব ওলাব দিছে এতিয়া চোৱা এই কুৱেশ্যনটো আমি দুটা পদ্ধতি কৰিব পাৰোঁ আমি প্ৰথমতে 19ৰ স্কুৱেৰ ওলাই ল'ব পাৰোঁ স্কুৱেৰ ওলাই লৈ কেনে সেইটোৰ লগত আকৌ এটা 19 পূৰণ কৰি দিলে হৈ গ'ল এতিয়া 19ৰ স্কুৱেৰটো কেনেকৈ কৰিছিলোঁ মই যোৱা ক্লাছত শিকাইছিলোঁ নহয় তোমালোকক এইটো কি আছিলে 81 এণ্ড এইটো হ'লে 01 এইটো হ'ব 9 গুণ 9 9 দুগুণ 18 এক ঘৰ এৰি কেনে লিখিব লাগে সদায় তো এইটো কিমান হ'ব 163 এইটো পালোঁ দিছ ইজ দ্য স্কুৱেৰ অফ 19 এতিয়া এই সংখ্যাটোৰ লগত 19 পূৰণ কৰি দিলে হ'ল তো এইটো কিমান হ'ব 9423163 তো ইয়াৰ এনচাৰ কিমান পাম 6859 দিছ ইজ দ্য এনচাৰ মানে কি হ'ল 19ৰ ঘন হৈছে এইটো বুজি পাইছোঁ সকলোৱে বুজি পাইছোনে
ওকে এইটোতে মই আৰাপ কৰি দিছোঁ মই এতিয়া নেক্সট কুৱেশ্যনটোলৈকে আগবাঢ়িছোঁ এতিয়া সেই আগৰটো নিচিনাকৈ তোমালোকে তাৰে 2 and 3 and 4 এইকেইটা ঘৰত হোমৱৰ্ক কৰিবা একে পদ্ধতি একে মেথড হ'ল বুজি পালোঁ ওকে এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈকে আগবাঢ়িছোঁ নেক্সটটো সুধিছে যে এককৰ ঘৰত কি হ'ব আমাক মানে সেইটো ওলাব দিছে আমাক তাৰে 1 নম্বৰ কুৱেশ্যনটো দিছে কি 14 কিউব এতিয়া 14 কিউব মানে কি 14 পূৰণ 14 পূৰণ 14 যেতিয়া এককৰ ঘৰটোত কি থাকিব আমাক ওলাব লাগে then always look তেতিয়া কি কৰিবা মানে সদায় এই এককৰ ঘৰটোহে চাবা তো এই 4 পূৰণ 4 6 আৰু এই 6 পূৰণ 4 কিমান 24 মানে কি হ'ল এককৰ ঘৰত সদায় 4 থাকিব বুজি পালো সকলোৱে বুজি পালো কেনেকৈ ওলায় যেতিয়া এককৰ ঘৰটো ওলাব দিয়ে তেতিয়া সদায় এককৰ সংখ্যাটোহে চাবা এককৰ সংখ্যাত যি থাকে সেইটো এনসাৰ এটা চোৱা ইয়াত যদি সাপোজ এনেকৈ থাকিলেহেঁতেন 13 পূৰণ 13 পূৰণ 13 আৰু যদি সুধিলেহেঁতেন এককৰ ঘৰত কি থাকিব আমি কেনেকৈ কৰিম অকলে এককৰ সংখ্যা এটা চাম তো কিমান হ'ব 3 পূৰণ 3 9 আৰু এই 9 লগত যদি 3 পূৰণ কৰোঁ কিমান হ'ব 27 মানে এই তিনিটা পূৰণ কৰিলে যিমান হ'ব তাৰ এককৰ ঘৰৰ সংখ্যাটোত অলৱেজ 7 থাকিব বুজি পালো আমি তো তোমালোকে তাৰে 2 and 4 ঘৰতে হোমৱৰ্ক কৰিবা একে পদ্ধতি বুজি পাইছা তোমালোকৰ প্ৰেক্টিছ হ'ব বুজি পাইছা সকলোৱে ওকে মই এতিয়া নেক্সট কুৱেশ্যনলৈকে আগবাঢ়িছোঁ ওকে এতিয়া নেক্সট কুৱেশ্যনটো কৈছে যে মই কুৱেশ্যনটো এবাৰ চাই লৈছোঁ কুৱেশ্যনটো 1 মিনিট জাষ্ট গিভ মি 1 মিনিট মই বুকখন লৈ লওঁ ওকে এখন তোমালোকৰ ক্লাছ 10ৰ বুক হয়নে এখন তোমালোকৰ ক্লাছ 10ৰ বুক আমি 9-3 কৰি আছোঁ আমি এইটো চেপ্টাৰ কৰি আছোঁ তো আমাক সুধিছে যে 4 নম্বৰটো তলৰ সংখ্যাবোৰ পূৰ্ণ ঘন হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব মানে পূৰ্ণ ঘন হ'বলৈ কি সংখ্যাৰে পূৰণ কৰিব লাগিব ওকে তো 5 3 2 4 হ'ল এতিয়া আমি যদি 2ৰে কাটো 2ৰে কাটিলে হ'ব 2 6 6 2 আকৌ যদি 2ৰে কাটো 2ৰে কাটিলে হ'ব 1 3 3 1 এবাৰ 11ৰে যাব 121 11 এতিয়া চোৱা ভালকৈ মন কৰিলে কি দেখা হ'ব ভালকৈ মন কৰিলে দেখা পাম যে আমি 11টো তিনিটাই আছে এই তিনিটা 11ৰ পৰাতো এটা 11 আহিবই কিন্তু এই 2 চোৱা 2 অকল দুটা আছে 2 মানে আৰু এটা যদি 2 থাকিলেহেঁতেন আৰু তেতিয়া সেই গোটেই সংখ্যাটো মানে কি হ'ল হয় এটা পূৰ্ণ ঘন হ'ল হয় বুজি পালো নে সকলোৱে বুজি পালো কেনেকৈ কৰিলোঁ মানে 2 এটা এনেকুৱা সংখ্যা যদি এই 2টো
এই সংখ্যাটোৰ লগত পূৰণ কৰা যায় তেতিয়া এই গোটেই সংখ্যাটো এটা পূৰ্ণ ঘন হ'ব বুজি পাইছা সকলোৱে কিবা ডাউট এনি ডাউট এটা তোমালোকে ইয়াৰে বাকি দুটা হোমৱৰ্ক কৰিবা বুজি পাইছা ওকে মই এটা নেক্সট কোৱেশ্চনলৈকে আগবাঢ়িছো নেক্সট কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ কিমান কোৱেশ্চন নম্বৰ 5 এটা কোৱেশ্চন নম্বৰ 5 টোত কি কৈছে এবাৰ চাই লও আমি কোৱেশ্চনটো চাই লও আমি 5 টোত কৈছে যে এটা পূৰ্ণ ঘন পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাকেইটাক হৰণ কৰিব লাগিব ওকে এটা চোৱা এই কোৱেশ্চনটো আমি এক নম্বৰটো কৈছো কিমান আছে 1310368 এতিয়া এই সংখ্যাটো প্ৰথমতে আমি হৰণ কৰি চাম চুটি পদ্ধতিৰে 10368 এইটো তো 2 ৰে কৰিলে কিমান হ'ল 5184 ইয়াক যদি 2 ৰে কৰো ইয়াক 2 ৰে কৰিলে হ'ব 2592 ইয়াক 2 ৰে কৰিলে হ'ব 1296 ইয়াক 2 ৰে কৰিলে হ'ব 648 ইয়াক 2 ৰে কৰিলে হ'ব 324 324 2 ৰে কৰিলে হ'ব 162 162 2 ৰে কৰিলে হ'ব 81 কি ৰে কৰিম 3 ৰে কৰিম 3 ৰে কৰিম 27 এতিয়া চোৱা মানে কি পালো চোৱা 2 কেটা পাইছো কাউন্ট কৰা কেটা এটা দুটা তিনটা মানে এ এক জোৰ হল এটা দুটা তিনটা এই দুই জোৰ হল আৰু এটা সিঙ্গল কে আছে এটা দুটা তিনটা মানে কি থাকিল 2 and 3 মানে যদি এই সংখ্যাটো এই গিভেন নাম্বাৰটো 6 ৰে হৰণ কৰা যায় তেতিয়া এই গোটেই সংখ্যাটো এটা পূৰ্ণ ঘন হ'ব মানে যেটো সংখ্যা লেফট হৈ মানে যেটো সংখ্যা বাকি থাকি গল মানে যেটো সংখ্যা সাপোজ একো জোৰ নহল সেই সংখ্যাটো হ'ব এইটো সংখ্যা যেটো সংখ্যাৰে যদি ওপৰত দিয়া সংখ্যাটোক আমি হৰণ কৰো ই এটা পূৰ্ণ বৰ্গ সংখ্যা হৈ যাব বুজিলো না সকলোৱে বুজি পালো এই পদ্ধতিটো সকলোৱে বুজি পালো এনি ডাউট কাৰোবাৰ কিবা ডাউট আছে নাই ওকে এতিয়া মই নেক্সট কোৱেশ্চনলৈকে আগবাঢ়িছো নেক্সট কোৱেশ্চনটো আছে সাপোজ কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 টো কি আছে আমি চাই লওঁ সুধিছে যে নিম্নলিখিত সংখ্যাকেইটাৰ ঘনমূল উলিওৱা ওকে এটা প্ৰথমটো দিছে কিমান 6 নম্বৰ কোৱেশ্চন প্ৰথমটো দিছে কিমান 1331 এতিয়া 1331 কি পদ্ধতিত কিবা কৈছে নেকি ওকে একো কোৱা নাই এতিয়া আমি 11 হৰণ কৰিলো 121 আৰু 11 কৰিলো 11 মানে কি হল এই যেটো ৰাখি আছিল 1331 ইয়াৰ ঘনমূল কিমান হ'ব 11 not 13 11 বুজি পালা এইকেইটা এনেকৈ হৰণ কৰি চাব লাগিব বুজি পালা নে সকলোৱে ওকে এতিয়া তোমালোকে
বাকি থকাকেইটা হোমৱৰ্ক কৰিবা 6 হ'ল এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈকে আগবাঢ়িছোঁ নেক্সটটো হয় 7 নম্বৰ কুৱেশ্যনটো এতিয়া 7 নম্বৰ কুৱেশ্যনটো কি কৈছে চাওঁ আমি 7 নম্বৰ কুৱেশ্যনটো কি কৈছে এবাৰ চাই লওঁ আমি কৈছে উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল নিৰ্ণয় কৰা উৎপাদক বিশ্লেষণ কিমান আছে 3375 উৎপাদক বিশ্লেষণ মানে এনেকৈ আমি হৰণ কৰি চাব লাগিব আমি এতিয়া কি কৰিম হৰণ কৰি চাম কিমানক 3375 1125 again 3 ৰে কৰিলে 375 again 3 ৰে কৰিলে 125 again 5 ৰে কৰিম এতিয়া 25 5 ৰে 5 বাৰ বুজি পালো মানে 3375 ৰ উৎপাদক হ'ল একেটা 3 পূৰণ 3 পূৰণ 3 পূৰণ 5 পূৰণ 5 পূৰণ 5 মানে কি হ'ব তো এতিয়া ইয়াৰ ঘনমূল কিমান হ'ব ইয়াৰ ঘনমূল হ'ব 15 বুজি পালো সকলোৱে বুজি পালো নে সকলোৱে বুজি পালো কোৱেশ্চনটো কেনেকৈ কৰিলো এতিয়া তোমালোকে যিকেইটা থাকি গ'ল সেইকেইটা কৰিবা ইয়াৰে মই এতিয়া নেক্সট কুৱেশ্যনটোলৈকে আগবাঢ়িছোঁ এতিয়া নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 8 এতিয়া 8 নম্বৰ কুৱেশ্যনটো কি কৈছে এবাৰ চাই লওঁ আমি 8 নম্বৰ কুৱেশ্যনটো কৈছে কি উৎপাদক বিশ্লেষণ নকৰাকৈ ঘনমূল ওলোৱা এতিয়া উৎপাদক বিশ্লেষণ নকৰাকৈ কেনেকৈ কৰিম সেইটো হয়তো হৰণ পদ্ধতি হ'ব লাগিব চোৱা হৰণ পদ্ধতি নহ'লেও আমি ডাইৰেক্টলি ওলাব পাৰিম উৎপাদক বিশ্লেষণ নকৰাকৈ চোৱা 12167 উৎপাদক বিশ্লেষণ নকৰাকৈ বাওঁ হাতৰ পৰা তিনিটাকে জোৰ কৰা আমি এখন চাৰ্ট লিখিছিলোঁ নহয় 1 কিউবৰ 1 2 কিউবৰ 8 3 কিউবৰ 27 4 কিউবৰ 64 এতিয়া চোৱা এটা কথা মন কৰা যেতিয়া এই মানে প্ৰথম জোৰটো ল'বা এই মানে প্ৰথম জোৰাটো ল'বা তিনিটা জোৰা হ'ব এটা এককৰ ঘৰৰ সংখ্যাটো চাবা 7 আছে তো কোনটো সংখ্যাৰ ঘন কৰিলে আমি 7 পাওঁ এইটো হয়নে বুজি পালো সকলোৱে কোনটো সংখ্যাৰ ঘন কৰিলে আমি 7 পাওঁ 3 তো এইখিনিৰ মানটো হ'ব 3 হ'ল আৰু থাকিল কি 12 এতিয়া কোনটো সংখ্যাৰ কিউব ঘন 12তকৈ 12 বা তাতকৈ সৰু তো কি আছে 2 কিউব হ'ল তো কিমান হ'ব 23 মানে এইটোৰ ঘন মূল হ'ব 23 এইটো হৈছে উৎপাদক বিশ্লেষণ নকৰাকৈ ঘন কৰিব পৰা সেইটো এটা পদ্ধতি বুজি পালা এই টেকনিকটো সকলোৱে বুজি পালা এই টেকনিকটো সকলোৱে বুজি পালা any doubt you have any doubt okay মই এখিনি ৰাখ কৰি দিছো এটা আমি নেক্সট কুৱেশ্যনটো লৈকে আগবাঢ়িছো okay এতিয়া নেক্সট কুৱেশ্যনটো কি দিয়া আছে চাই লওঁ আমি কুৱেশ্যন নম্বৰ 9 তো এটা ঘনকৰ দিকটো দিয়া আছে আমাৰ ঘনকটো আয়তন ওলাব দিছে এটা ঘনক মানে কি
দিছ ইজ এ ঘনক যাৰ গোটেইকেইডাল বাহু সমান হয়নে নহয় তো দিয়া আছে যে কি ঘনকটোৰ দিশ কিমান দিয়া আছে 1.2 সেন্টিমিটাৰ and ঘনকৰ আয়তনৰ ফৰ্মুলা কি আছিলে ঘনকৰ আয়তনৰ ফৰ্মুলা কি আছিলে দিশ পূৰণ প্ৰস্থ পূৰণ উচ্চতা মানে কিমান হ'ব 1.2 পূৰণ 1.2 পূৰণ 1.2 এই গোটেইটা পূৰণ কৰিলে আমি পাম কিমান 1.728 ঘন কিউব বা কিউব সেন্টিমিটাৰ বুজি পালো সকলোৱে বুজি পালো কেনেকৈ কৰিলো সকলোৱে বুজি পালো কোৱেশ্চনটো কেনেকৈ কৰিলো সকলোৱে বুজি পালো ওকে আমি তাৰ নেক্সট কোৱেশ্চনটো লৈকে আগবাঢ়িছো মানে কোৱেশ্চন নম্বৰ 10 এটা কোৱেশ্চন নম্বৰ 10 টো কি দিয়া আছে আমাক আয়তন দিয়া আছে এটা ঘনক আকৃতিৰ বাকচৰ আয়তন 6.5 দিলে তো ওকে 6 কিমান দিয়া আছে আমাক আয়তন দিয়া আছে আয়তন কিমান দিয়া আছে 6859 যেহেতু ঘনক বুলি কৈছে তো তাৰ গোটেইকেইটা বাহু সমান হ'ব তো আমি লিখিব পাৰো L কিউব is equal to 6859 তো L is equal to cube root 6859 and যেতিয়া আমি ইয়াক ঘন কৰিম ইয়াক পাম 13 সেন্টিমিটাৰ মানে কি L মানে কি বাহু তো এই ঘনকটোৰ মানে দিশ যিমান প্ৰস্থ and উচ্চতা মানে গোটেইকেইটা কিমান হ'ব this is not 13 this is 19 হ'ব তো 19 এই গোটেইকেইটা কিমান হ'ব 19 সেন্টিমিটাৰ বুজি পালো সকলোৱে বুজি পালো নে সকলোৱে এখিনিলৈকে বুজি পালো যিমানখিনি বুজালো এতিয়ালৈকে সকলোৱে বুজি পালো ওকে এতিয়া আমি নেক্সট কোৱেশ্চনটো লৈকে আগবাঢ়িছো and this is the last question from today's topic this is question number 11 এটা question number 11 টো কি দিছে question number 11 টো কি দিছে এবাৰ চাই লও আমি এইকেইটা MCQ দিছে তো প্ৰথমটো সুধিছে যে 23 ৰ ঘনকৰ এককৰ স্থানৰ অংকটো কি হ'ব 23 এটো A নাম্বাৰটো কিমান দিছে 23 মানে 23 তিনটা পূৰণ কৰিব লাগিব তো কি আমি কি দেখা পালো 3 3 9 9 3 27 মানে কিমান হ'ব এককৰ ঘৰত কি থাকিব 7 থাকিব হল এতিয়া সুধিছে যে তলৰ কোনটো ঘন কি সুধিছিলে তলৰ কোনটো এটা সুধিছিলে নেক্সট কোৱেশ্চনটো তলৰ কোনটো পূৰ্ণ ঘন তো আমি যেতিয়া একেটা সলভ কৰিলে পাম যে 343 টো এটা পূৰ্ণ ঘন 7 কিউবৰ ঘনমূল হৈছে 343 নেক্সট সি নম্বৰ কোৱেশ্চনটো এটো দিয়া আছে তো ইয়াৰ ঘনমূল কিমান হ'ব 10 মানে 10 তিনটা পূৰণ কৰিলে আমি এটো সংখ্যা পাই যাও হল নেক্সট ডি কৈছে যদি m n ৰ ঘনমূল তেতিয়া হলে n ৰ মান কিমান তো n ৰ মান কিমান হ'ব n ৰ মান হ'ব m কিউব বুজি পালো
যেহেতু এইটো ইয়াৰ ঘনমূল তো কি হ'ব তো এইটো ইয়াৰ ঘন হ'ব বুজি পাইছা ওকে এটা নেক্সট কোৱেশ্চনটো দিছে কি সলভ কৰিব লাগে এনেকৈ দিয়া আছে এনেকৈ দিয়া আছে তো এইটো কিমান হ'ব 2 গুণন 3 গুণন 4 মানে কিমান পালো এনসাৰ 9 হ'ল বুজি পালো সকলোৱে ইমানখিনিলৈকে বুজি পালো নে তেতিয়াহ'লে আজিলৈ এৰিছোঁ আমি নেক্সট ক্লাছত আকৌ লগ পাম এটা নিউ টপিকৰ সহায়ত আজিলৈ এৰিছোঁ থেংক ইউ তোমালোকে আগন্তুক পৰীক্ষাবিলাকৰ কাৰণে পঢ়া শুনা কৰি থাকিবা থেংক ইউ